वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 31 আহিন শনিবাৰ 1432 ভাস্কৰ আব্দ ইংৰাজীৰ 18 অক্টোবৰ 2025 চন, ভাৰতীয় আজি 26 আহিন আৰু মোং 25 ৰবি শানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:25:53 সূৰ্যাস্ত সন্ধ্যা 4:45:51। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ দ্বাদশী তিথি, দিনৰ 12:19:36 আজিৰ নক্ষত্ৰ হ'ল পূৰ্ব ফাল্গুনী নক্ষত্ৰ, দিনৰ 3:41:54 পৰ্যন্ত আছে। আৰু আজিৰ যুগ হ'ল ব্ৰহ্মযুগ, ৰাতি 1:48 কৰণ হ'ল কৌলৱকৰণ। ব্ৰহ্মযুগত জন্ম জাতক ব্ৰহ্ম জ্ঞানী হয় আৰু তেওঁ সৰ্বকলাত বিদ্বান আৰু বেদশাস্ত্ৰতো পাৰ্গত হয়, সৰ্বকাৰ্যে নিপুণ। আৰু কোনো যদি অমীমাংসিত কাম আছে আজি যদি যুগত কৰা হয়, তেনেহ'লে সেই অমীমাংসিত কামৰ তেওঁ মীমাংসা এটা আহে, সমাধান পোৱা যায়। গতিকে এই যুগত যদি কৰা হয় শুভ ফল লাভ কৰিবই। আৰু আজিৰ জাতক সমাজপ্ৰিয়ও হয়, গতিকে শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে আজি তুলা ৰাশিতে, লগতে মংগল আৰু বুধো যুতি হৈ বহি আছে তুলা ৰাশিতেই, ত্ৰিগ্ৰহী এটা যোগ হৈছে। আৰু বৃহস্পতি আছে মিথুন ৰাশিত, শুক্ৰ আছে আজি কন্যা ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, আৰু আজি চন্দ্ৰও সিংহতেই বহি আছে। গতিকে জন্মত আজি সিংহ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, নৰগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতি 10:11:08 কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ। আৰু দিনৰ 3:41:54 গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণত যোগ 2 পাদ, দিনৰ 12:19:36 একপাদ, দিনৰ 3:41:54 3 পাদ। আৰু যাত্ৰা আজি নাই, তীৰ্থাদি আৰু সংক্ৰান্তি আদি দোষ আছে। যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই, যোগিনী আজি নৈৰিত্ৰ কোণত আৰু দিনৰ 12:19:36 দক্ষিণত। খাদ্যত আজি পুৰৈ শাক আৰু দিনৰ 12:19:36 বেঙেনা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:50:55 আছে আৰু 3:25:05 পৰা 4:50:46 পৰ্যন্ত। আৰু আজিৰ কালৰাত্ৰিৰ সময় হ'ল গধূলি 6:25:04 আছে সন্ধিয়া সময়ত, আৰু শেষ নিশা 3:50:54 পৰা 5:25:43। গতিকে বৰ্জন কৰক এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:09 পৰা 3:08। অমৃত যুগ ৰাতিপুৱা 6:21 আছে, 7:05 পৰা 9:17, 12:29 পৰা 2:24, 3:08 পৰা 4:46 আৰু 11:25 পৰা 2:09 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই সময়খিনি। আজি দ্বাদশীৰ একদিষ্ট সন্দীপন, ত্ৰয়োদশীৰো সন্দীপন, দিনৰ 9:12:53 সময়ৰ ভিতৰত একাদশীৰ পাৰণ, সন্ধিয়া গোস্বামী মতে অপমৃত্যু বিনাশায় বৰ্হিজম দিব্যান। দিনৰ 12:19:36 ধনতেৰছ অৰ্থাৎ ধন ত্ৰয়োদশী, আৰু জলবিষুৱ সংক্ৰান্তিও আছে আজি।
আৰু অদ্ৰিক মতে পূৰ্ব দিনৰ ৰাতি শেষাৰ্ধৰ সময়ত সূৰ্য সংক্ৰমণৰ কাৰণে দিনৰ পূৰ্বাৰ্ধ পুণ্য, উগ্ৰগণত সংক্ৰমণৰ কাৰণে ঘৰাগ্য সংক্ৰান্তি আৰু সংক্ৰান্তিকৃত স্নান দানাদি। আজি হালখতিও আছে। আৰু তুলাৰ ব্ৰত পক্ষে চতুৰ্মাস্য পতাৰম্ভ অনাধ্যায়। আজিৰ পৰা কাতি মাহৰ শেষ পৰ্যন্ত সন্ধিয়া দেৱগৃহাদি আকাশত দীপদান হ'ব। জলবিষুৱ সংক্ৰান্তি পূৰ্ব দিনৰ শেষাৰ্ধ সময়ত সূৰ্য সংক্ৰমণৰ কাৰণে আজিৰ দিনৰ পূৰ্বাৰ্ধ পুণ্য, উগ্ৰগণত সংক্ৰমণৰ কাৰণে ঘৰাগ্য সংক্ৰান্তি আৰু দিনৰ 11:06:04 সময়ৰ ভিতৰত সংক্ৰান্তিকৃত স্নান দানাদি। হালখতিও আছে আৰু সন্ধ্যা শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত, কাতি বিহু। আৰু মংগলদৈ দেৱানন্দ সত্ৰৰ দধিমন্থন উৎসৱ। বৰপেটা বিলৰতাৰী হাতী ৰাখাল ঘৰত আজি পালনাম। বটাৰগয়া সত্ৰৰ 30দিনীয়া বাৰ্ষিক পালনাম উৎসৱ। আৰু চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ গৃহকণ্ডল, বৃষ প্ৰশংসা লাভ, মিথুন পিত্ত ৰোগত কষ্ট, কৰ্কট শিল্পীৰ শুভ, সিংহ চৌৰ্য ভয়, কন্যা কৰ্মব্যস্ততা, তুলা শত্ৰুনাশ, বৃশ্চিক ধন লাভ, ধনু সন্তানাদিৰ পীড়া, মকৰ প্ৰেম প্ৰণয়ত শুভ, কুম্ভ স্থান পৰিৱৰ্তন, মীন অৰ্থলাভত বাধা প্ৰাপ্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।